হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। কি খবৰ? বহুত দিনৰ মূৰত আজি আজি বহুত এখন ভাল দিন মোৰ কাৰণে। চ' আজি সৰু সুৰা এখন মিলাদ আয়োজন কৰিছোঁ। দিনৰ পৰা ভাবি আছিলোঁ এখন মিলাদ পাতিম বুলি। চ' আজি সক্ষম হৈছোঁ মিলাদটো পাতিবলৈ। আৰু উদ্দেশ্যটো হৈ গ'ল মোৰ 2000 ছাবস্ক্ৰাইবাৰ হোৱা উপলক্ষে। আৰু বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভণি কৰিছোঁ। চ' মই দেৰি নকৰাকৈ লাগি গ'লোঁ চোলা বনাবলৈ। দেখিব পাৰিছে কি ধুনীয়াকৈ চোলা বনাব লাগি গ'লোঁ। আৰু মই আজি কথাষাৰ চিন্তা কৰিছোঁ, আজি যিমান ৰেচিপি আছে মই নিজে বনাম। ভাল হ'ব বেয়া হ'ব নিজৰ ঘৰৰ বস্তু হয়, ভাল হ'বও পাৰে বেয়া হ'ব পাৰে, নাজানো কেনেকুৱা হয়, হোৱাৰ পাছতহে গম পাম। চকা খান্দি আছোঁ এতিয়া, চকাখনে পূৰা সাজু হৈ ৰেডি হৈছে। ইটা চিটা লৈ আহিছোঁ এতিয়া আনি এতিয়া চকাটো বনাম। চকাটো বনাই মেলি আৰু বাকী কামখিনি আজৰি কৰিম। এয়া চকা ইটা লগাই আছোঁ। এতিয়া ইটা লগোৱাৰ পাছত এতিয়া আমি যিখিনি আমাৰ কামখিনি থাকে সেইখিনি কামখিনি আৰু কৰিম। আৰু দেখি পাইছে ইমান ধুনীয়া। আপোনালোকে ভাবিছে চাগে ইমান পটাপট কৰিছে, নহয় মই অলপ ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ সেইকাৰণে পটাপট। এতিয়া খৰি লগাইছোঁ, খৰি লগাই এতিয়া লগাম মই জুই লগোৱাৰ পাছত দেখিব পাইছে জুইটো লগালোঁ। আৰু জুইটো লগালোঁ মই কেৰি বেগত, কিন্তু কেৰাচিন তেল নালাগে, ধুনীয়াকৈ জুইটো লাগি যায়। আৰু খৰি আছে একদম শুকান, বাঁহ খৰি আছে, কাঠ খৰি আছে ধুনীয়াকৈ। আৰু এতিয়া আৰু ডেক্সি পাৰিম। আৰু এতিয়াতো এই ডেক্সি বহাই দিলোঁ, তেল গৰম হয়, পিঁয়াজ দি দিলোঁ ধুনীয়াকৈ, দেখিব পাৰিছে। আৰু আমাৰ গাঁৱৰ মহিলাসকল লাগি আছে, নেনা আছে, পেহী আছে, ধুনীয়াকৈ চালাডৰ কামত গোটেইখিনি ব্যস্ত আছে। আৰু যিকোনো কাম হ'লে মোক বহুত সহায় সহযোগ কৰে। যেতিয়াও কিবা এটা কৰি ঘৰত যদি কিবা প্ৰগ্ৰাম কৰোঁ তেওঁলোকে আহিব আৰু ঘৰত দিব, সেইটো কাৰণে বহুত ভাল লাগে তেওঁলোকক। আৰু দেখিছে পিঁয়াজৰ কালাৰটো হৈ গ'ল। এতিয়া মই আদা নহৰু পেষ্টটো ইয়াত দিব লাগিব। আদা নহৰু পেষ্টটো ৰেডি হৈ গৈছে, ঠিক আছে। এই আদা নহৰু পেষ্টটো দিলোঁ। আদা নহৰু পেষ্টটো দিয়াৰ পাছত মছলাটো পূৰা ফ্ৰাই কৰিম। আৰু যি ধৰণে কাৰিকৰে বনায় সেইমতে বনাম, কিন্তু মই কাৰিকৰ নহয়, ঘৰৰে ৰান্ধনি সেইকাৰণে। আৰু মানুহ হ'ব কম বুলি ক'লেও 50জনমান হ'ব, 50জনৰ কাৰণে। আৰু এইটো মাংসৰ কাৰণে এইটো মছলাটো ৰেডি কৰা হৈছে। মাংসটো প্ৰথম বনাই লওঁ, কিয়নো মাংসটো বনালে সময় লাগে। আৰু এতিয়া সময় হৈছে 2টামান বাজিছে। এতিয়া 2টাৰ পৰা মই বনাব আৰম্ভ কৰিছোঁ। পিঁয়াজৰ কালাৰটো, মছলা কালাৰটো যথেষ্ট এটা নিজৰ ৰূপ ল'বলৈ ধৰিলে। আৰু দেখিব পাৰিছে মোৰ লগতে সন্মুখত বহি আছে মোৰ শহুৰবুঢ়া দিব পাৰিছে, আৰু মালুৰ লগত আছে। আৰু তেওঁলোকৰ আৰু চব কাম এৰি আহি মই দেখিছোঁ ট্ৰেইন আহি আছে। এই ট্ৰেইনৰ লগালগ অলপ ভিডিঅ' ল'লোঁ। তলৰ ফুটেজটো চব কি ধুনীয়া লাগিছে তলত। এতিয়া ট্ৰেইনক মই ইমান ধুনীয়া পেচ কৰি ট্ৰেইনক মই বাই দি কিনে আকৌ আহি গ'লোঁ মই খোৱা বনোৱা জেগাত। খোৱাটো চব দেখিছে, ইয়াৰ ভিতৰৰ পৰিৱেশটো চালাড ৰেডি হৈ গ'ল। এইফালে গোটেইখিনি আয়োজন কৰি দিছে, মাছ আছে, চিকেন আছে ধুনীয়াকৈ একদম। আৰু ৰেচিপি হ'ব যি ধমাকাদাৰ। এয়া বেঙেনা ফ্ৰাই আছে, কণী ফ্ৰাই আছে, মাছ ফ্ৰাই আছে, আৰু ক্ষীৰ আছে, আৰু ধুনীয়া আইটেম আছে। আজি খানাও জবৰদস্ত হ'ব। আৰু মোৰ সন্মুখনে বহি আছে সমীৰ ভাই। আজি মাফ কৰক, আমাৰ ঘৰত নাস্তা ফাস্তা একো নাই। আজি মাফ কৰি দিয়ক, আল্লাহ মাফ কৰি দিয়ক। নাই আমাৰ ঘৰত মাতি আহিলে মোক, আল্লাহ আছে মাফ কৰি দিয়ক। আজি খাবলৈ একো নাই। এয়া বিনা দাওতীয়া মানুহজন কৈছিলোঁ, এইজনে হয় খুংখাৰ ইনচান। বিনা দাওতীয়া মানুহ এইজনে হয়। দাওতো কোনো দাওত দিছিলে, হয় দাওত দিছিলে। দাৱত মই বিনা দাৱতে খাওঁ। মই অথনি জনাইছিলোঁ আপোনালোকক, বিনা দাওতীয়া মানুহ এজন খান কৰিব কাৰণে মোক মাতি আছিলে মানে। আমাৰ ইমাম চাহবো আহি গ'ল, বাবুদা আহি গ'ল। মানুহ এজন চালাদিন পেট পেলাই তলত বহি আছে, ভাবিছে চাগে কেতিয়া দিব খাবলৈ, মই কেতিয়া যাওঁ। এই বেচাৰৰ পেটৰ কাৰণে তলত বহি খাব নোৱাৰে, সেইটো কাৰণে নিজৰ জেগাটো আগতীয়াকৈ লৈ লৈছে। আৰু মই উঠিব নালাগে বুলি ভাবি আছে। আৰু তেওঁলোকৰ কথাখিনি হৈ আছে। আজি ৰেণু আহি গ'ল, ৰেণু এতিয়া এয়া বাই আহিছে, ৰেণু আহিছে। আৰু এই যে হৈ গ'ল আমাৰ মালুৰ মানুহজনী, আৰু এইটো আন্নাৰ মা ধুনীয়াকৈ। এইটো আমাৰ ঘৰৰ গোটেইখিনি সদস্য। أو تخفوه يحاسبكم به الله فيغفر لمن يشاء ويعذب من يشاء والله على كل شيء قدير آمن الرسول بما أنزل إليه من ربه والمؤمنون। আপোনালোকে যি
মৰম চেনেহ আপোনালোকে দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। চ' আপোনালোকক অলপ কিছুমান প্লেচ দেখুৱাইছোঁ, অলপ বাহিৰৰ পৰিৱেশটো এফালেও কৰি আছে, পূৰা কাম কৰি আছে, কাম কৰা মানুহ কাম কৰি আছে, আৰু এফালেও আছে আৰু চ' বলক আপোনালোকৰ মিলাদৰ মাজলৈ লৈ যাওঁ। تعبدون ما أعبد ولا أنا عابد ما عبدتم ولا أنتم عابدون ما أعبد لكم دينكم ولي دين. لا إله إلا الله. بسم الله الرحمن الرحيم. قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاسات في العقد ومن شر حاسد إذا حسد. السلام على سيد الأنبياء المرسلين وعلى آله وصحبه أجمعين. اللهم صل على محمد صلاة تنجينا بها من جميع الأهوال والآفات وتغفر بها جميع الحاجات وتطهرنا بها من جميع السيئات وترفعنا بها عندك أعلى الدرجات وتبلغنا بها أقصى الغايات من جميع الخيرات في الحياة بعد الممات. إنك على كل شيء قدير. إنك على كل شيء قدير. ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار. وادخلنا الجنة مع الأبرار يا عزيز يا غفار يا رب العالمين. ربنا أتمم لنا نورنا واغفر لنا إنك على كل شيء قدير. ربنا هب لنا من أزواجنا وذرياتنا قرة أعين واجعلنا للمتقين إماما. गुनहगार खताकार सियाकार बदकार है मौला करीम, फिर भी तेरे बंदे हैं मौला करीम, हम सबों के जुर्म अजीम को माफ फरमा करने के में तब्दील फरमा दे मौला करीम। यहाँ पर जो कुछ तिलावत कलाम शरीफ पढ़ी गई, दुरूद पाक पढ़ी गई, उनके सवाब आका इनामदार सरकार दो आलम ताजदार मदीना मोहम्मद अरबी जनाब मोहम्मद रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम तक पहुँचाकर तरबा रिश्तेदार आवाज़दार मौला करीम या रहमान रहीम, अल्लाह हम समूह के खानदान दर खानदान में जितने भी लोग गुजर चुके हैं तमामों को बख्शिश फरमा कर जन्नत में अला फरमा। इस लाइन से मेहनत कर रहे हैं मौला करीम या रहमान रहीम, उनके बरकत अता फरमा दे मौला करीम, हलाल ग़िज़ा अता फरमा दे, अल्लाह हराम से बचने की तौफीक अता फरमा दे या अल्लाह आलमीन या रहमान रहीम। अल्लाह ईमान के झंडा लेकर रहने की तौफीक अता फरमा दे या अल्लाह आलमीन। मौला करीम अल्लाह ईमान के झंडा लेकर रहने की तौफीक अता फरमा दे मौला करीम। जिन जिन मकासद लेकर मौला करीम तेरे बंदे ने दुआ की दरख्वास्त की है मौला करीम या रहमान रहीम के दिल के जायज़ नेक मुरादों को पूरा पूरा अता फरमा दे मौला करीम या रहमान रहीम। शैतानी वसाई से हिफाजत फरमा दे, जिन्नात असरातों से हिफाजत फरमा दे या अल्लाह आलमीन। मौला करीम जिस बच्चे के लिए मौला करीम दुआ की दरख्वास्त की है मौला करीम या रहमान रहीम के सेहत में तंदुरुस्ती अता फरमा दे या अल्लाह। माँ बाप के दर्जात को बुलंद फरमा दे या अल्लाह। माँ बाप को अपने बच्चों के हक अदा करने की तौफीक अता फरमा या रहमान रहीम। बच्चों को भी अपने माँ बाप की कदर करने की तौफीक अता फरमा दे या रहमान रहीम। बच्चों को या रहमान रहीम दीन की तालीम, दीन की सही समझ अता फरमा दे मौला मुहम्मदन माहू अहलु रब्बना तक़ब्बल मिन्ना इन्नका अंतस समीउल अलीम व तुब अलैना या मौलाना इन्नका अंतत तव्वाबुर रहीम व सल्लल्लाहु तआला अला खैरि खल्क़ि मुहम्मदिन व आलिहि व अस्हाबिहि अजमाइन आमीन आमीन बिरहमतिका या रहमान। এয়া আমাৰ খান ভাই পুতেক শ্বাহৰুখ খান আহিছে খাবলৈ, আদৰ বহিছে আৰু খাবলৈ না খান ভাই কেনেকুৱা হ'ব আজি? বহুত কাম কৰিলো, অঁ 3 টিপ খোৱালো, মেইন টিপ এতিয়া 4 টিপত বহিছো মই। এইফালে কেনেকৈ দেখাইছিলে এবাৰ দেখুৱাই দিয়া। এইফালে আহক আপুনি দিদি, আপুনি পাছত আহক। আছিলে কি কৈ আছো, কি শুনি আছা তুমি খেলা? অঁ কেনেকৈ দেখিছে না মানুহটোক যা বুলি কেনেকৈ কয়, কেনেকৈ যাব নমস্কাৰ কৰি আপুনি আহিব বুলি কৈ দিয়ে বাছ। এইফালে পূৰা আনি আছে, আইটেম আনি আছে। মানুহটো আহিছে ডিমৰ পৰা আহিছে, একদম আহি গৈছে একদম পুৰা দাঁত কৰি। ডিমৰ পৰা অহা নাই আপুনি? শিৱসাগৰ ডিমৌ ক'ত আছে? শিৱসাগৰ পৰা আহিছে। খবৰদাৰ আৰু কোনোদিন নাপাবা, কিন্তু মোলৈ নাহিবা আকৌ। ডিমৌ মুখ আছে, মই মুখৰ কথা নাই কওঁ। ডিমৌ দিহাজান তিনিআলিৰ পৰা আহিছে। আৰু কিবা ক'ব? দেহাজানেই হয় ন? অঁ দেহাজান তিনিআলিৰ পৰা আহিছে তেখেতে। চ' এইফালে ভাত, এইফালে কলিজা, এইফালে মিট, চালাড, পুদিনা চাটনি, কণী, এইফালে চিকেন, এইফালে আছে মিঠাই, এইটো আছে ক্ষীৰ। চ' এয়া সাজু হৈ আছে খান ভাই,
পুৰা একদম খাবলৈ ৰেডি চাহ দেখিছে কিমান খাবৰ কাৰণে কিমান হাই হুলস্থুল কৰি আছে আৰু মেইন হৈ গ'ল আমাৰ এই খান ভাই চাটনি তো শুনে ফেলে হ্যাঁ बोलना बोलना कौन है तेरा बेटा राजवीर शेखावत आईपीएस इंडियन पुलिस सर्विस बैच नंबर 57 ये लुक्का ये देख सुमसान सड़क न बंदा न बंदी